উজনি অসমৰ বানপীড়িত কাষত বৰপেটা ৰোডবাসী বৰপেটা ৰোড ক্লাবৰ উদ্যোগত বৃহৎ সাহায্যৰ অভিযান। উজনি অসমত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিত বিপদগ্ৰস্ত হৈ পৰা লোকসকলৰ কাষত থিয় দিছে বৰপেটা ৰোডবাসী। বৰপেটা ৰোড ক্লাবৰ উদ্যোগত গ্ৰহণ কৰা এক বৃহৎ সাহায্য অভিযানত অঞ্চলটোৰ বিভিন্ন সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী সংগঠনৰ লগতে মঠ মন্দিৰ মছজিদ কমিটিৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সাধাৰণ ৰাইজে উদাৰ হাতেৰে সঁহাৰি জনাই মানৱীয় দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। দুৰ্যোগগ্ৰস্ত লোকসকলৰ প্ৰয়োজনীয়ৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযানৰ জৰিয়তে চাউল, দালি, চিৰা, মুড়ি, বিশুদ্ধ খোৱা পানী, ব্যৱহাৰযোগ্য কাপোৰ, পোহনীয়া জীৱ-জন্তুৰ বাবে খাদ্য, অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে। ক্লাবৰ বিষয়ববীয়াসকলে জনোৱা মতে জনসাধাৰণৰ সহযোগত সংগ্ৰহিত এই সকলো সামগ্ৰী অতি শৃংখলাবদ্ধভাৱে পেকিং কৰি ইতিমধ্যে উজনি অসমৰ বান প্ৰভাৱিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এই সময়ত বৰপেটাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ধৰ্মীয় সংগঠন, ৰাইজ সকলোকে ভেদাভেদ পাহৰি একেলগে আগবাঢ়ি আহিছে। এই ঘটনাই অঞ্চলৰ প্ৰকৃত সম্প্ৰীতি, সামাজিক সংহতি আৰু মহান মানৱীয় মূল্যবোধৰ এক আদৰ্শগত দৃষ্টান্ত স্থাপন কৰি বানপীড়িতসকলক দুৰ্দশা লাঘৱ কৰাৰ ক্ষেত্ৰত বৰপেটা ৰোডবাসীয়ে লোৱা এই প্ৰশংসনীয় পদক্ষেপক সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অম্বিকাগিৰি সংঘৰ পৰা উজনি অসমৰ তিনিখন জিলাত বিশেষকৈ যি এটা বানত পৰি মানুহৰ যি এটা দুৰ্গতি হৈছে, সেই অৱস্থা দেখি আমি সঁচাকৈ অতি মৰ্মাহত হৈছোঁ। সেইকাৰণে আমি আমাৰ সংঘৰ পৰা সকলোৱে মিলি এই দুৰ্গতসকলক সহায় কৰাৰ কাৰণে কিঞ্চিত আমি বস্ত্ৰ আমি প্ৰদান কৰিছোঁ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁলোকৰ দুখ দুৰ্গতি অতি সোনকালে দূৰ হয় আৰু সদৌ অসমৰ ৰাইজে তেওঁলোকক আহি সাহাৰ্যৰে দি তেওঁলোকক সহায় কৰে। এইখিনিয়ে আমাৰ ক'ব লগা। হয়, আমি উজনি অসমৰ যিটো সাম্প্ৰতিক বান পৰিস্থিতি অতি ভয়াৱহ বুলি আচলতে গোটেই অসম তথা অসমৰ বাহিৰতো সকলোৱে গম পায় যে কি এটা দুৰ্বিষহ জীৱন কটাইছে উজনি অসমৰ মানুহখিনিয়ে। আৰু তাৰ কাৰণে অসমৰ ৰাইজে অৱশ্যে হাত উজাৰি তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়াইছে। এই ক্ষেত্ৰত আমি বৰপেটা ৰোডেও কিন্তু থমকি ৰোৱা নাই। আমি সেইসকল পীড়িত লোকসকলৰ দুখত সমভাগী হৈ আমি বৰপেটা ৰোডবাসী ৰাইজে আটাইয়ে লগ হৈ উজনিৰ এই দুৰ্গত লোকসকলক কেনেদৰে আমি সহায় হাত আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি এটা কিঞ্চিত প্ৰচেষ্টা লৈছোঁ। আমি বৰপেটা ৰোডৰ বিভিন্ন সংগঠনে লগ হৈ তাৰ ভিতৰত আমি বৰপেটা ৰোড অম্বিকাগিৰি সংঘই আমি এই দুৰ্গত লোকসকলৰ সহায়ৰ বাবে আগুৱাই আহিছোঁ। আৰু আমাৰ শক্তি সামৰ্থৰে আমি য'ত সামান্য বস্ত্ৰৰে আমি তেওঁলোকক সহায় কৰিম বুলি আমি আগুৱাই আহিছোঁ। আমাৰ ইয়াত ৰাখিছোঁ আমি বিচনা চাদৰ, তাৰপিছত মহিলাৰ বাবে আমি নাইটি ৰাখিছোঁ আৰু পুৰুষৰ কাৰণে আমি গেঞ্জিও ৰাখিছোঁ আৰু গামোচাও ৰাখিছোঁ। তাৰপিছত আমি টি চাৰ্ট, হাফ পেণ্ট আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি ফ্ৰক আদিও ইয়াত আমি কিনিছোঁ। গতিকে আমাৰ কিখিনি আমি সহায় কৰিব পাৰোঁ নাজানো। ইমান এই তিনিখন জিলাৰ মানুহক আমি একেলগে কৰাটো সহজ নহয়। গতিকে আমাৰ এইখিনিয়ে যদি কাৰোবাৰ সহায়ক হয় তাৰ কাৰণে আমি খুব আনন্দিত হ'ম। এইখিনিয়ে আচলতে। 24 তাৰিখে এইটো মাহৰে বৰপেটা ৰোড ক্লাবত এটা আলোচনা হৈছিলে যে উজনি অসমত হোৱা বানপীড়িত ৰাইজক আমি কেনেকৈ সহায় কৰিব পাৰোঁ। সেই আলোচনাৰ ভিত্তিত আমাৰ এটা সিদ্ধান্ত হৈছিল যে বিভিন্ন সংগঠন আছে বৰপেটা ৰোডত, মঠ মন্দিৰ আছে, মছজিদ আছে। এই সকলোবিলাক সংগঠন, মঠ মন্দিৰ, মছজিদ সকলোকে আমি 25 তাৰিখে এখন সভা আহ্বান কৰিছিলোঁ, তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ। আৰু সেই সভাত সকলোৱে সুন্দৰভাৱে আমাক সমৰ্থন কৰিছিলে যে খুব ভাল এইটো কাম হ'ব। বৰপেটা ৰোড ক্লাবৰ পৰা আমি উদ্যোগ লৈছিলোঁ আৰু বিভিন্ন সংগঠনে আহি আমাক পূৰ্ণ সমৰ্থন জনাইছিল যে আমি ইয়াতে সৰ্বতোপ্ৰকাৰে আমি সহায় কৰাৰ কাৰণে আগবাঢ়ি যাম। আৰু সেই মৰ্মে আমাৰ এখন কমিটি হৈছিল, পুলক চৌধুৰীক সভাপতি আৰু মোক সাধাৰণ সম্পাদক হিচাপে লৈ আৰু কেইবাগৰাকীও বিভিন্ন অনুষ্ঠানৰ পৰা অহা সদস্যক অন্তৰ্ভুক্ত কৰি এখন কমিটি কৰা হৈছিল। আৰু এই কমিটিখন গঠন কৰাৰ পিছদিনাখনৰ পৰাই আমি বৰপেটা ৰোডত বিভিন্ন অনুষ্ঠানলৈ গৈছিলোঁ, ব্যৱসায়ৰ তাত গৈছিলোঁ। প্ৰত্যেকেই আমাক সুন্দৰভাৱে কৈছে যে খুব ভাল কাম হৈছে, আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিম।
আৰু আপোনালোকৰ যোগেদি বৰপেটা ৰোডৰ এটা সুনাম হ'ব লাগে আৰু দুৰ্গতসকলক এটা সহায় কৰাৰ খুব ভাল পন্থা হৈছে আৰু সেই মৰ্মে বিভিন্ন দল সংগঠন আৰু ব্যৱসায় চাকৰি কৰা মানুহ বহুতেই আহি আমাৰ এই বৰপেটা ৰোড ক্লাবত সামগ্ৰী দি আছে, কাপোৰ কানি দি আছে আৰু সেই মৰ্মে আমি 2-3 দিনৰ ভিতৰত এখন ডাঙৰ ট্ৰাকত এই সামগ্ৰীসমূহ মানে উঠাই আমি শিৱসাগৰলৈ ৰাওনা হ'ম। বস্তুৰ ভিতৰত আছে দালি আছে, চাউল আছে, গুড় আছে, চিৰা আছে আৰু বিভিন্ন ধৰণৰ কাপোৰ আছে, পানী আছে, গৰুৰ খাদ্য আছে, কাপোৰ সৰু ল'ৰা ছোৱালীৰ কাপোৰ আছে, ডাঙৰৰ কাপোৰ আছে, গামোচা আছে আৰু অনুষ্ঠানখিনিবিলাকৰ মই অকণমান নামবিলাক অকণমান কৈ দিওঁ, ক'ৰবাত থাকি যাব পাৰে, দীঘল হ'ব নেকি। আৰু ইয়াৰ মাজতে এটা উল্লেখযোগ্য মই এটা নাম ক'ব খুজিছোঁ, অম্বিকাগিৰি সংঘৰ এইবাৰ গল্ডেন জুবলি আছিলে। গল্ডেন জুবলিৰ এই বানপানী হোৱাৰ পিছত তেওঁলোকে গল্ডেন জুবলিৰ মানে বাজেট কৰ্তন কৰি তেওঁলোকে এটা ইয়াত ভাল সঁহাৰি দিছে আৰু তেনেকৈ আমি বৰপেটা ৰোড ক্লাবৰ পৰাও দিম, এটা ভাল সহায় কৰিম। বৰপেটা ৰোড ক্লাবৰ আহিছে, আমি বৰপেটা ৰোড ক্লাব হিচাপেতো দিমেই আৰু ক্লাবৰ প্ৰতিগৰাকী মেম্বাৰে আৰু নিজাকৈ দিব আৰু বিভিন্ন দল সংগঠনে দিছে। সুন্দৰ মানে সমৰ্থনটো খুব ভাল লাগিছে। দুৰ্গতসকলে কিবা এটা অলপমান এটা সহায় পাওক, সেই উদ্দেশ্য ৰাখি আমি এই কামখিনি কৰিবলৈ আগবাঢ়িছোঁ। সকলোকো ৰাইজক, বৰপেটা ৰোডৰ ৰাইজক দুদিনৰ ভিতৰত কোনোবাই যদি দিব খোজে বৰপেটা ৰোড ক্লাবত আহি দিব পাৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আমি হয়তো পৰহি বৃহস্পতিবাৰ মানে আমি ইয়াৰ পৰা ট্ৰাকত লোড কৰি গুচি যাম।